নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত লৈ আহিছো ৰাইজৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বহু চৰ্চিত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 11 এপ্ৰিলত ঘোষণা কৰা হৈ গ'ল। 11 এপ্ৰিলৰ দিনটোতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ল। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ সন্তুষ্টি নহয় বা যদি কোনোবাই ষ্টুডেণ্টে ভাবিছে যে মই এইটো বিষয়ত ইমান নম্বৰ পাব লগা আছিল কিন্তু নম্বৰ কম দিছে, লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰিজাল্ট বেয়া কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে অসম চৰকাৰে কি ব্যৱস্থা কৰিব, কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে নাই, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোবোৰ কথা তথ্য অনুসৰি আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। HSLC ৰিজাল্ট 2025 আছাম পুনৰ মূল্যায়ন, পুনৰ পৰীক্ষা, কম্পাৰ্টমেণ্ট পৰীক্ষা, উত্তৰ বহীৰ ফটোকপি। যদি তোমালোকৰ ৰিজাল্টক লৈ যদি কিবা অভিযোগ আছে তেন্তে তোমালোকে সেৱাক অভিযোগ দাখিল কৰিব পাৰিবা। ক'ত কেনেকৈ কৰিব লাগিব আমি জনাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমৰ পৰা শেষলৈকে চালেহে তোমালোকে তথ্য অনুসৰি বুজিব পাৰিবা। সেৱা আছাম HSLC ৰিজাল্ট 2025ৰ ফলাফলত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে সেৱা ক্লাছ 10 ৰিজাল্ট ৰিভিলেশ্যন, ৰিচেকিং আৰু উত্তৰ বহীৰ ফটোকপিৰ বাবে আবেদন কৰিব পাৰিব। অসম HSLC পৰীক্ষা 2025ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো বিষয় আৰু মুঠতে ন্যূনতম 30% প্ৰয়োজন। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিছা সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবেও এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। কাৰণ তোমালোকে যদি ভাবা যে এটা বিষয়ত মই কমেও 60 নম্বৰ পাব লগা আছিল কিন্তু মই তাত 45 বা 30 নম্বৰহে পাইছো, এনেকুৱা ধৰণৰ যদি কোনোবা এটা বিষয়ত হৈছে তেনেহলে তোমালোকে ৰিচেকিং কৰিব পাৰিবা। উত্তৰ বহীৰ ফটোকপিৰ বাবেও এপ্লাই কৰিব পাৰিবা, অৰ্থাৎ আবেদন কৰিব পাৰিবা। তাৰ পিছতে কোৱা হৈছে যে অসম HSLC ৰিজাল্ট 2025 পুনৰ মূল্যায়ন, পুনৰ পৰীক্ষা, উত্তৰ বহীৰ ফটোকপি, কম্পাৰ্টমেণ্ট পৰীক্ষা। আছাম HSLC ৰিজাল্ট 2025 আজি অৰ্থাৎ 11 এপ্ৰিল পুৱা 10:30 মাধ্যমিক শিক্ষা বোৰ্ড অসমে সেৱা ক্লাছ 10 ৰিজাল্ট 2025 ঘোষণা কৰে। অসম সেৱা HSLC দশম শ্ৰেণীৰ ফলাফল 2025 অফিচিয়েল ৱেবছাইট sevaonline.org, sevaresult.sevaonline.org আৰু resultassam.nic.in ত ঘোষণা কৰা হয়। সেৱা আছাম HSLC ৰিজাল্ট 2025ত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে সেৱা ক্লাছ 10 ৰিজাল্ট ৰিভিলেশ্যন, ৰিচেকিং আৰু উত্তৰ বহীৰ ফটোকপিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু কেনেকৈ আবেদন কৰিবা আমি সেই বিষয়ে আজিৰ এই ভিডিঅ'টো তোমালোকক জনাই দিম। যদি কোনোবাই এপ্লাই কৰিব বিচৰা তেনেতে এপ্লাই কৰিব পাৰিবা। অসম HSLC পৰীক্ষা 2025ত যোগ্যতা অৰ্জন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো বিষয় আৰু এগ্ৰিগেটৰ ন্যূনতম 30%ৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলে সেৱা অসম এডমিট কাৰ্ড 2025 হাতত ৰাখিব লাগিব। কাৰণ 2025 চনৰ সেৱা দশম ফলাফল পৰীক্ষা কৰিবলৈ তেওঁলোকৰ ৰোল নম্বৰ প্ৰয়োজন হ'ব। HSLC ৰিজাল্ট 2025 অসম বোৰ্ড ৰিজাল্ট assam.nic.in চাৰ্চিং সেৱা ক্লাছ 10 ৰিজাল্ট পৰীক্ষা কৰিবলৈ বিকল্প পদ্ধতি চেষ্টা কৰক। সেৱা আছাম HSLC ৰিজাল্ট 2025 পুনৰ মূল্যায়ন এতিয়াই আবেদন কৰক। যদি আপুনি আপোনাৰ নম্বৰত সন্তুষ্ট নহয় তেনেতে আপুনি আপোনাৰ সেৱা ক্লাছ 10 ৰিজাল্ট 2025ৰ পুনৰ মূল্যায়ন বা পুনৰ পৰীক্ষাৰ বাবে অনুৰোধ কৰিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ এই নটিচৰ বিষয়ে আলোচনা কৰিলো। ইতিমধ্যে তোমালোকে প্ৰত্যেক ছাত্ৰ-ছাত্ৰী যিহেতু নিজৰ ৰিজাল্ট পালা। এইবাৰ অসমৰ প্ৰায় 4 লাখ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল, কিন্তু ইয়াৰ ভিতৰত কিছুমানে হৈছে ফেল আৰু কিছুমানে হৈছে পাছ। কিন্তু পাছ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, লগতে ফেল হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও
অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ তোমালোকে যদি ভাবা যে তোমালোকে এইটো বিষয়ত কম নম্বৰ পাইছা বা তোমালোকে কোনোবাই ফেল কৰিছা বা তোমালোকে কোনোবাই পাছ কৰিছা, যে মই উত্তৰ বহীৰ ফটোকপি মই চাব বিচাৰো যে ক'ত মোক কিমান নম্বৰ দিছে, ক'ত দিয়া নাই, কোনটো উত্তৰ ভুল হৈছে, কোনটো উত্তৰ ভুল হোৱা নাই। সেইবাবে সকলো পৰীক্ষাৰ্থীৰ বাবে এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। লগতে এই উত্তৰ বহীৰ ৰিভিলেশ্যন আৰু ৰিচেকিং অৰ্থাৎ উত্তৰ বহীৰ ফটোকপি বাবে তোমালোকে আবেদন কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সদায় আপলোড কৰি থাকো। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।